একদম আমার গরিব নাই আর এই জায়গায় নমস্কাৰ আজি এই পবিত্ৰ শাওণ মাহৰ দিনাই শিৱ মন্দিৰৰ ভিতৰৰ পৰা এডাল মই সাপ উদ্ধাৰ কৰিব আহিছোঁ খগেন কলিতা দেৱৰ ঘৰত আপোনালোকে ভিডিঅ'টো যাতে সম্পূৰ্ণকৈ চাই থাকে মই আহিছোঁ এতিয়া বগামাটি ৰোড আৰু ভৰালি চকৰ খগেন কলিতা দেৱৰ ঘৰৰ ভিতৰত এডাল সাপ সোমাই আছে শিৱ মন্দিৰৰ ভিতৰত তো তাকে মই এতিয়া উদ্ধাৰ কৰিব আহিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ৰাজীৱ কুলৰ স্নেক পেন মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো ঘৰ আৰু নহয় জানো ঘৰটো এইটো একচুৱেলি এইটো ঘৰ সেই ঘৰ মানুহ হয় কিন্তু মই আমাৰ ইফালে লৈ আহিলোঁ আচ্ছা 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 সাপডাল ইয়াতে আছে এইটো মন্দিৰ কোণাত আছে আচ্ছা আচ্ছা আমি ইফালে চাই আছোঁ আৰু এইটো শিৱ মন্দিৰ নেকি হয় এইটো শিৱ মন্দিৰ মানে আৰু শিৱ মন্দিৰ ন আচ্ছা ইটা কেইটামান আছে তাৰে মাছ আমি ইফালে চাইছিলোঁ ইফালে ভালকৈ দেখা পায় হাৰাৰ মহাদেৱ এইটো কোণাত আছে এইটো আচ্ছা আচ্ছা তো এইটো শিৱ মন্দিৰ হয় আৰু ইয়াতে পূজা পাঠ সদায় চলি থাকে আজিও পূজা কৰিছিলে আজিও পূজা কৰিছে এইটো মন্দিৰ তো ইয়াতে আছে সাপডাল ইয়াতে সোমাই আছে তাক মই এতিয়া ৰেস্কিউ কৰিম মাথাত ল'ব পাৰে চশমাটো দাম বাহিৰত চাবি কি আৰু বিহেছে না চল সাইড দিও চাই ডাঙৰ দে স্টেক ম্যান এই সাইড দি রাস্তা লৈ আও রাস্তা লৈ রাস্তা লৈ আও স্নেক ম্যান হিচাপ এটা শিৱ মন্দিৰত হেৰিটো লৈ আহা মোৰ আপোনালোকে চাইড দিয়ক চাইড দে অলপ ৰাস্তাত মানুহখিনি চাব দিয়ক বঢ়িয়া
এইটো কাৰ ঘৰৰ নামটো মানুহজনে খগেন কলিতা হয় এইটো মচৰাগম সাপ হয় আজি ভৰালি চকৰ পশ্চিম দেওচুঙা খগেন কলিতাৰ আমাৰ শিৱ মন্দিৰৰ ভিতৰত আইতাই চাকি দিব গৈছিল তাত দেখা পাইছিল আচলতে ময়ো নাছিলোঁ গুৱাহাটীত গৈছিলোঁ খুব টাইট মই তাৰ মাজতো মোক ফোন কৰিছে আহি তেখেতসকলক উদ্ধাৰ কৰাৰ লগতে এই সাপডালকো মই এতিয়া উদ্ধাৰ কৰিলোঁ শুনিবা খুব টেনশ্যন নাই ৰাতি আৰু আপুনি গৈছিল নেকি তাতে আইতা গৈছিল এইটো আইতা গৈছিল আইতাক লগ এইটো আইতা আজি ঠগি পাতিছিল ন আচ্ছা 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 এই একো নাই বাৰু লাগিব জানো তাৰ আগতে এক ধৰিলোঁ আগতে নহয় জানো ঠিক আছে ভৰাই দি বহুত দিন এডাল হুলেবৰীয়া সাপ যাক নেকি আমি মচৰাগম বুলিও কওঁ তো একেবাৰে অবিষাক্ত সাপ হয় এডাল বিষ নোহোৱা সাপ বাইদেৱে ভয়ে খাইছে সাপৰ বিষ নাই বুলি কৈছে আচলতে একেবাৰে অবিষাক্ত সাপ হয় এডাল আপোনালোকে কেতিয়াও ভয় নাখাব এইডাল সাপক চিন ৰাখক আপোনালোকে আৰু মই ডিছক্ৰিপশ্যনত সদায় দিওঁ আপোনালোকক যে হুলেবৰীয়া সাপৰ কোনো বিষ নাথাকে আৰু এই কামুৰিলেও এটা তিতি বেজী সামান্য তিতি বেজীডাল হ'লেই ঠিক হৈ যায় চব ইয়াক সুন্দৰ ঘন জংঘলত আকৌ মই এতিয়াই এৰি দিম ইমান দূৰতো এৰি দিওঁ কাৰণ একেবাৰে বিষ নোহোৱা সাপ এডাল ৰাইজৰ মানুহখিনিক ধন্যবাদ দিব লাগিব কাৰণ সকলো মানুহখিনি এই সাপডালৰ বিষয়ে সুধিছে আৰু মই সুন্দৰভাৱে তেখেতসকলক বুজাই দিছোঁ সাপডালৰ বিষয়ে গতিকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব ৰাজীৱ কলিতা স্নেক পেন মোৰ ইউটিউব চেনেলটো ধন্যবাদ